আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্রশ্ন, তলত দিয়া অংকবোৰেৰে লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা। ইয়াতে যিকেইটা অংক দিয়া আছে এই অংক কেইটাৰে আমাৰে আটাইতকৈ সৰু সংখ্যা আৰু আটাইতকৈ ডাঙৰ সংখ্যা লিখিব লাগে। এতিয়া আটাইতকৈ সৰু সংখ্যা লিখাৰ নিয়মটো কি আছিল? নিয়মটো হ'ল ইয়াতে যিকেইটা অংক দিয়া থাকিব আমাক সৰুৰ পৰা ডাঙৰলৈ সজাই লিখিব লাগিব। আমি যদি সৰুৰ পৰা ডাঙৰলৈ সজাই লিখো তেনেহলে আমাৰ আটাইতকৈ সৰু সংখ্যাটো বাহিৰ হ'ব, কিন্তু অকল 0ৰ ক্ষেত্ৰত কি হ'ব? ব্যতিক্ৰম হ'ব। যদি 0 দিয়া থাকে তেনেহলে কি কৰিব লাগিব? অকল 0টো প্ৰথমে বাদ দি ইয়াতে যিকেইটা অংক দিয়া থাকিব তাৰ আটাইতকৈ সৰু সংখ্যাটো প্ৰথমত লিখাৰ পিছত আমাক শূন্যটো বহুৱাই দিব লাগিব। আমি যদি যিকোনো সংখ্যাৰ বাওফালে শূন্য বহুৱাই দিওঁ শূন্যৰ কোনো মান নাথাকে, সেই কাৰণে শূন্যটো আমি প্ৰথমত বহুৱাব নোৱাৰো। সেই কাৰণে কি হৈছে, শূন্য বাদে যিকেইটা অংক দিয়া আছে তাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যা কোনটো হয় বা অংক কোনটো হয়? 1। এই 1টো বহুৱাই দিয়া হৈছে। এতিয়া 1টো বহুৱাই দিয়াৰ পিছত আমাৰ এই শূন্যটো বহুৱাই দিব লাগে। এই শূন্যটো বহুৱাই দিয়া হৈছে। বহুৱাই দিয়াৰ পিছত যিকেইটা অংক আছে আমাক কি কৰিম? সৰুৰ পৰা ডাঙৰলৈ সজাই লিখিম। এতিয়া তাতকৈ ডাঙৰ কিমান আছে? 2 আছে। 2 বহুৱাই দিয়া হৈছে। 2তকৈ ডাঙৰ কিমান আছে? 4। 4 বহুৱাই দিয়া হৈছে। 4তকৈ ডাঙৰ কিমান আছে? 7। 7 বহুৱাই দিয়া হৈছে। 7তকৈ ডাঙৰ কিমান আছে? 8। 8 বহুৱাই দিয়া হৈছে। এনেদৰে যদি আমি শূন্য ব্যতিক্ৰম বাদে যিকেইটা অংক দিয়া থাকিব গোটেইবিলাক যদি আমি ঊৰ্ধ্বক্ৰমত সজাই লিখো, অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজাই লিখো, আমাৰ আটাইতকৈ সৰু সংখ্যাটো বাহিৰ হ'ব। তাৰপিছত আমি আটাইতকৈ ডাঙৰ সংখ্যা কেনেকৈ লিখিম? এনেদৰে সজাই লিখিব লাগিব। যিকেইটা অংক দিয়া থাকিব 7, 0, 1, 2, 8, 4ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল, যিকেইটা অংক দিয়া থাকিব আমি অকল কি কৰিম? ডাঙৰৰ পৰা সৰুলৈ সজাই লিখিম। অৰ্থাৎ অৰ্ধকৰ্মত যদি সজাই লিখো আমাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো বাহিৰ হৈ যাব। ইয়াতে যিকেইটা অংক দিয়া আছে তাৰ ভিতৰত আটাইতকৈ ডাঙৰ অংক বা সংখ্যা কোনটো হয়? 8 হয়। সেইকাৰণে আমাক কি কৰিব লাগিব? সৰ্বপ্ৰথমে 8টো বহুৱাই দিব লাগে। 8 বহুৱাই দিয়া হৈছে। 7তকৈ সৰু কিমান হয়? 7। 7 বহুৱাই দিয়া হৈছে। 7তকৈ সৰু কিমান হয়? 4। 4 বহুৱাই দিয়া হৈছে। 4তকৈ সৰু কিমান হয়? 2। 2 বহুৱাই দিয়া হৈছে। 2তকৈ সৰু কিমান হয়? 1। 1 বহুৱাই দিয়া হৈছে। 1তকৈ সৰু কিমান হয়? 0। 0 বহুৱাই দিয়া হৈছে। এনেদৰে যদি আমি ডাঙৰৰ পৰা সৰুলৈ যিকেইটা অংক দিয়া থাকিব সজাই লিখো আমাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো বাহিৰ হ'ব। এতিয়া বি নম্বৰটো একে হয়। যিকেইটা অংক দিয়া থাকিব অকল শূন্যৰ ব্যতিক্ৰম বাদে আটাইতকৈ সৰু সংখ্যা লিখিবলৈ শূন্য বাদে যিকেইটা অংক দিয়া থাকিব তাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো লিখাৰ পিছত শূন্যটো বহুৱাই দিম। বহুৱাই দিয়াৰ পিছত যিকেইটা অংক দিয়া থাকিব আমি কি কৰিম? সৰুৰ পৰা ডাঙৰলৈ সজাই লিখিম। তেনেহলে আমাৰ আটাইতকৈ সৰু সংখ্যাটো বাহিৰ হ'ব। ইয়াতে যিকেইটা অংক দিয়া আছে শূন্য বাদে আটাইতকৈ সৰু সংখ্যা কোনটো আছে? 1 আছে। 1 বহুৱাই দিয়া হৈছে আৰু এনেদৰে আমাক সজাব লাগে। 0, 1, 2, 3, 4 আৰু 6ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল, আটাইতকৈ কি হ'ব? সৰু কি আছে? 1 আছে। 1 বহুৱাই দিয়াৰ পিছত আমাক কি দিব লাগে? 0 দিব লাগে। 0 দিয়া হৈছে। এতিয়া কি হ'ব? তাতকৈ ডাঙৰ সংখ্যা কি আছে? 2। 2 বহুৱাই দিয়া হৈছে। 2তকৈ ডাঙৰ কি আছে? 3। 3 বহুৱাই দিয়া হৈছে। 3তকৈ ডাঙৰ কিমান আছে? 4। 4 বহুৱাই দিয়া হৈছে। 4তকৈ ডাঙৰ কিমান আছে? 6। 6 বহুৱাই দিছে। এইটো হ'ল এই অংককেইটাৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা। এতিয়া আটাইতকৈ ডাঙৰ সংখ্যা লিখিবলৈ আমাক কি কৰিব লাগিব? যিকেইটা অংক দিয়া আছে আমি অংকবিলাক কি কৰিম? ডাঙৰৰ পৰা সৰুলৈ সজাই লিখিম। ইয়াতে যিকেইটা অংক দিয়া আছে তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা বা অংকটো কিমান হয়? 6 হয়। 6 বহুৱাই দিয়া হৈছে। 6তকৈ সৰু কিমান আছে? 4। 4 বহুৱাই দিয়া হৈছে। 4তকৈ সৰু কিমান? 3। 3 বহুৱাই দিয়া হৈছে। 3তকৈ সৰু কিমান? 2। 2 বহুৱাই দিয়া হৈছে। 2তকৈ সৰু কিমান? 1। 1 বহুৱাই দিয়া হৈছে। 1তকৈ সৰু কিমান? 0। 0 বহুৱাই দিয়া হৈছে। এইটোই হ'ল আমাৰ আটাইতকৈ ডাঙৰ সংখ্যা। এতিয়া সি নম্বৰটো চাব লাগে। আমি জানোই নিয়মটো একে হয়। ইয়াতে যিকেইটা অংক দিয়া আছে আটাইতকৈ সৰু সংখ্যা লিখিব অকল শূন্যটো বাদ দি প্ৰথমে
যিকিটা অংক দি আছে আটাইতকৈ সৰু সংখ্যাটো বা অংকটো লিখিম ইয়াতে কি কোনটো হ'ব 1 হ'ব 1 টো বহুৱাই দিছে আৰু এনেদৰে সজাব লাগে আমাক যে 9 8 1 0 2 7 আৰু 6 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হল প্ৰথমে শূন্যটো বাদ দিব লাগে শূন্যৰ কাৰণে ব্যতিক্ৰম তাতকৈ কি হ'ব 1 হ'ব 1 বহুৱাই দিয়া হৈছে 1 বহুৱাই দিবে শূন্যটো বহুৱাই দিব লাগে বহুৱাই দিয়াৰ পিছত আমি কি কৰিম পৰ্যায়ক্ৰমে সৰুৰ পৰা ডাঙৰলৈ সজাই লিখিম 2 বহুৱাই দিয়া হৈছে এতিয়া 2 তকৈ ডাঙৰ কিমান আছে 6 আছে 6 বহুৱাই দিয়া হৈছে 6 তকৈ ডাঙৰ কিমান আছে 7 7 বহুৱাই দিয়া হৈছে 7 তকৈ ডাঙৰ কিমান আছে 8 আছে 8 বহুৱাই দিয়া হৈছে 8 তকৈ ডাঙৰ কিমান আছে 9 9 বহুৱাই দিয়া হৈছে এইটো হল আমাৰ আটাইতকৈ সৰু সংখ্যা আৰু আটাইতকৈ ডাঙৰ সংখ্যা লিখিবলৈ এটা আৰু দিয়া হৈছে বা তুমি কি এনেদৰে লিখিব পাৰা 9 8 1 0 2 7 আৰু 6 ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হল যিকিটা অংক দিয়া আছে আমি কি কৰিম ডাঙৰৰ পৰা সৰুলৈ সজাই লিখিম আমি যদি ডাঙৰৰ পৰা সৰুলৈ সজাই লিখো তেনেহলে কি হৈ যাব আমাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো বাহিৰ হৈ যাব ইয়াতে যিকিটা অংক দিয়া আছে তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো হয় নহয় 9 বহুৱাই দিয়া হৈছে 9 তকৈ সৰু কিমান হয় 8 8 বহুৱাই দিছে 8 তকৈ সৰু কিমান হয় 7 7 বহুৱাই দিছে 7 তকৈ সৰু সংখ্যাটো বা অংকটো কিমান হয় 6 6 বহুৱাই দিয়া হৈছে 6 তকৈ সৰু কিমান হয় 2 হয় 2 বহুৱাই দিয়া হৈছে 2 তকৈ সৰু কিমান হয় 1 1 বহুৱাই দিয়া হৈছে 1 তকৈ সৰু কিমান হয় 0 এনেদৰে যদি আমি ডাঙৰৰ পৰা সৰুলৈ অংকবিলাক সজাই লিখে তেনেহলে কি হৈ যাব আমাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো বাহিৰ হৈ যাব